हेलो स्टूडेंट्स फिजिक्स वाला तरह पका पाइसे क्वेश्चन बैंक तो এই क्वेश्चन बैंक বিলাক হৈছে CBSE যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাস 10 অৰ CBSE পঢ়ি আছে তেওঁলোকৰ বাবে এই क्वेश्चन बैंक সমূহ এতিয়া আৰু এটা কথা ইয়াতে যে HSLC 2024 আমাৰ সেবা তৰফৰ পৰা কোৱা হৈছে যে CBSE পেটাৰ্ণত আহিব গতিকে এই क्वेश्चन बैंक বিলাক আমাৰ CBSE লগতে আমাৰ সেবাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিদৰে সহায় কৰিব সেইখিনি কথা আজি ভিডিও ডিসকাস কৰিব গৈ আছো তো আমি কি কৰিম গুটেই আমি কিতাপখিনি ৰিভিউ কৰিম এই क्वेश्चन बैंक সমূহত কি আছে ডিটেইলছত আমি ডিসকাস কৰিম তো ইয়াতে क्वेश्चन बैंक আছে পাঁচটা সাবজেক্টৰ সায়েন্স সোশিয়াল সায়েন্স ম্যাথছ ইংলিশ আৰু হিন্দী তো চাই লহা ইয়াত কি আছে তো ইয়াতে দেখিছা আমাৰ क्वेश्चन बैंक সমূহ পাঁচটা সাবজেক্টৰ আছে সোশিয়াল সায়েন্স সায়েন্স হিন্দী ইংলিশ আৰু ম্যাথছৰ তো প্ৰথমতে আমি চাও ইংলিশৰ খন ফ্ৰন্ট পেজত যদি তোমালোকে চোৱা ইয়াতে চোৱা কি লিখা আছে ইয়াতে কি পাম আমি কনসেপ্ট ম্যাপ পাম তো ইয়াত কাৰিকুলাম বেসড মানে জন্তু 2024 2025 ৰ আছে NEP 2020 মতে গুটেখিনি ইয়াত কাৰিকুলাম বেসড আছে কম্পিটেন্সি ফোকাস কৰা হৈছে ইয়াতে লেটেস্ট CBSE পেপাৰ আছে আৰু মক টেষ্ট আছে তো এটা আমি কিতাপখন খুলি চাও ভিতৰত কি আছে তো ইয়াতে প্ৰথমতে ইনষ্ট্ৰাকচন কিছুমান দিয়া হৈ আছে কিদৰে বুকখন ভালকে ইউজ কৰিব পাৰিবা সেই গুটেখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে ইয়াৰ তাৰপিছতে কন্টেন্ট দেখিছা কন্টেন্ট খিনি ইয়াত তোমালোকে ইংলিশৰ যদি মিলাই চোৱা আমাৰ সেবাৰ হৈতে প্ৰায় একে হয় CBSE ৰ তো গুটেখিনি ইয়াত আছে গুটেখিনি লেসনো আছে দেখিছা তোমালোকে লেসনো আছে গুটেখিনি তো চাও পাৰা তোমালোকে ইয়াতে চোৱা কি আছে CBSE শৰ্ট পেপাৰ 2024 তো 2024 ত আহি যোৱা পেপাৰখনত ইয়াৰ সলিউশন দিয়া হৈ আছে তো সলিউশন কেনেকৈ দিছে চোৱা দেখি বস্তুটা খুব ধুনিয়াকৈ বস্তুটা দিয়া হৈ আছে কি হ্যান্ড রিটেন নোটস আছে ইয়াত দেখিছা সলভ টু কৰি দিছে কিন্তু হ্যান্ড রিটেন নোটস ইয়াত দিয়া হৈছে চোৱা গুটেখিনি হ্যান্ড রিটেন মানে আনসার খিনি কি কৰা হৈছে হ্যান্ড রিটেন দিয়া হৈছে ইয়াতে আছে কি ৰিডিং কম্প্ৰিহেনশন মানে কি পেছেজ তো আমাৰটো পেছেজ আহে হয়নে তো ইয়াতে পেছেজ আহে পেছেজৰ গুটেখিনি কিমান চনত আহিছিল যোৱা বছৰ বা তাৰ আগৰ বছৰ কিছুমান পেছেজ ইয়াত দিয়া হৈ আছে ইয়াতে লেটাৰ ৰাইটিং হা তাৰ পিছতে আছে ফৰ্মেল লেটাৰ বিলাকো দিয়া হৈ আছে লেটাৰ কিদৰে লিখিব লাগে তাৰ এক্সাম্পলৰ হৈতে দিয়া হৈ আছে আগৰ কি যোৱা বছৰ কিবাৰত কি আহিছিল লেটাৰ সেইখিনি দিয়া হৈ আছে ইয়াতে এক্সাৰসাইজ কিছুমান ৰখা হৈছে পেছেজৰ আৰু এইখিনি চোৱা তোমালোকে আনসাৰ এণ্ড এক্সপ্লেনেশ্যন তো ইয়াতে আনসাৰ খিনিও দিয়া হৈ আছে লগতে এক্সপ্লেইনো কৰা হৈ আছে যে কিবা আনসাৰ হ'ল কিন্তু সেইটো কিহৰ কাৰণে হ'ল সেই গুটেখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে তো ইয়াতে কি আছে গ্ৰামাৰ আছে গ্ৰামাৰ সেকশন বিলাকো আছে তোমালোকে নিজে নিজে কৰি চাব পাৰা তো ইয়াতে চোৱা গুটে গ্ৰামাৰছ খিনি দিয়া হৈ আছে আৰু লগতে আনসাৰ এক্সপ্লেনেশ্যন গ্ৰামাৰৰো ইয়াতে গুটে আনসাৰ দিয়া হৈ আছে লগতে ইয়াত এক্সপ্লেইন কৰি দিছে যে হেতু আনসাৰটো কিয় হ'ল সেই গুটেখিনি দিয়া হৈ আছে এতিয়া আৰু এটা ভাল বস্তু ইয়াতে ভাল লগা বস্তুটা হৈছে যে চ্যাপ্টাৰ এটো সব এখিনি পালো আমি গ্ৰামাৰ পালো পেছেজ পালো বা লেটাৰ ৰাইটিং পালো এতিয়া সব এই লেটাৰটো গট হয় এটো চ্যাপ্টাৰ তো এইটো চ্যাপ্টাৰ সব তোমালোকে ইয়াত কি হৈছে মাইন্ড মেপ দিয়া হৈ আছে তো ইয়াতে কি পইণ্টছ খিনি তোমালোকে পাই যাবা চোৱা ইয়াতে তোমালোকে কনসেপ্ট মেপ বুলি কয় হেতু তো ইয়াতে কি পইণ্টছ খিনি ইয়াত দিয়া হৈ আছে যোনকিটা পঢ়িলে তোমালোকে চ্যাপ্টাৰ পঢ়াৰ পিছত তোমালোকে যদি এই পইণ্ট কিটা পঢ়ি যোৱা তোমালোকৰ চ্যাপ্টাৰ গুটেখিনি ৰিভিজন হৈ যাব এটা ৰিভিজন তোমালোকে দিব পাৰিবা তাৰ পিছতে ইয়াতে চোৱা এনসাৰটি এক্সাৰসাইজৰ কিছুমান কোৱেশ্চন ইয়াত দিয়া হৈ আছে কেনে ধৰণৰ কোৱেশ্চন আগত আহিছিল আৰু কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে সেই গুটেখিনি কোৱেশ্চন আনসাৰস ইয়াতে দিয়া হৈ আছে তো প্ৰত্যেকটা মানে চ্যাপ্টাৰ এনে ধৰণে ভাগ কৰা হৈ আছে তোমালোকে চাব পাৰা আৰু আনসাৰ এণ্ড এক্সপ্লেনেশ্যন সব প্ৰত্যেক চ্যাপ্টাৰতে আনসাৰ এণ্ড এক্সপ্লেনেশ্যন দিয়া হৈ আছে এতিয়া আমি যদি ম্যাথছখন চাও আমি যদি ম্যাথছখন এবাৰ চাও দুটা সাবজেক্টে চাম এটা গুটেখিনি নাচাও তো ম্যাথছখনটো চোৱা তোমালোকে এইবিলাক চ্যাপ্টাৰ দেখিছা এই গুটেখিনি চ্যাপ্টাৰ ইয়াতে তো তাৰ পিছতে চোৱা CBSE 2024 ৰ আমাৰ পেপাৰখন সলভ কৰি দিয়া হৈ আছে আমি ইংলিশতো পাইছিলো আমি ইয়াতো পালো তো প্ৰত্যেকটা মানে কি হয় প্ৰত্যেকটা সাবজেক্টৰ তেনেকে যোৱা বছৰ 2024 ৰ এক্সপ্লেনেশ্যন দিয়া হৈ আছে মানে 2024 ৰ যোনখন পেপাৰ আহি গৈছে সেইখন সলভ কৰি দিয়া হৈ আছে আৰু হ্যান্ড ৰিটেন লিখি পেলাই দিছে তেওঁলোকে ডাইৰেক্টলি উঠাই দিয়া নাই লিখি পেলাই দিছে হা আৰু দেখিছা তোমালোকে গুটেখিনি লিখিত ইয়াতে দেখিছা তোমালোকে চোৱা তোমালোকক এটা চ্যাপ্টাৰ দেখাবলৈ গৈ আছো দা ফান্ডামেন্টাল থিওৰিম এণ্ড আৰ্থমেটিক তো ইয়াতে চোৱা ইম্পৰ্টেন্ট ফৰ্মুলাস দিয়া হৈ আছে ইম্পৰ্টেন্ট টাৰ্মস দিয়া হৈ আছে ট্ৰিক্স কিছুমান ইয়াতে দিয়া হৈ আছে কিদৰে ট্ৰিক্স ইউজ কৰি তোমালোকে পেপাৰ মানে চ্যাপ্টাৰটো কৰিবা তো গুটেখিনি ইয়াত দিয়া হৈ আছে লগতে ইয়াত এক্সাম্পল খিনি দিয়া হৈ আছে সলিউশন দিয়া হৈ আছে তো ইয়াতে কম্পিটেন্সি বেসড এক্সাম্পলও আছে তো মুঠতে তোমালোকৰ এইখন মানে কি হয় তোমালোকে যদি চাবলৈ যোৱা তোমাৰ কমপ্লিট পেকেজ বুলি ক'ব পাৰো এটা হয়তো তোমালোকৰ মন গৈছে সায়েন্সখন চাবলৈ মই যা সায়েন্সখন অলপ ওপৰৰ দেখাই দিছো
সায়েন্স খনটো চোৱা তোমালোকে এনেকৈ প্ৰথম চেপ্টাৰটো আমাৰ সলিউশন দিয়া হৈ আছে সায়েন্সৰ এটা চেপ্টাৰ চোৱা তোমালোকে ইফেক্ট অফ অক্সিডেশন ৰিএকশনস তো ইয়াতে চোৱা তোমালোকৰ ইম্পৰ্টেন্ট ফ্যাক্টস এনসিআরটি ডেফিনেশন তাৰপিছত ৰিয়েল লাইফ এপ্লিকেশন বেসড কোৱেশ্চন ইয়াতো আছে তাৰপিছত কম্পিটেন্সি বেসড এক্সাম্পলস ইয়াত দিয়া হৈ আছে নেক্সট question answer আছে very short question answers long question answers ইয়াত গুটেখিনি দিয়া হৈ আছে miscellaneous exercise ইয়াতে দিয়া হৈ আছে দেখিছা তোমালোকে মানে এটা চ্যাপ্টাৰ পুৰা মানে গুটেখিনি ডিটেইলছত ইয়াত আছে hints and explanation ইয়াতে দিয়া হৈ আছে দেখিছা তো গুটেখিনি মানে ইয়াতে কভাৰ কৰিব চেষ্টা কৰিছে ইয়াতে দেখিছা তোমালোকে তো আমি তিনটা সাবজেক্ট আমি ডিসকাস কৰিলো কাৰণ গুটেখিনি আমি চাবলৈ গলে বহুত দীঘলীয়া ভিডিও এটা হৈ যাব গতিকে আমি তিনটা সাবজেক্ট আমি ডিসকাস কৰিলো এতিয়া আমি গম পালো যে এই কিতাপখিনিত কি আছে গুটেখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে চ্যাপ্টাৰ ওয়াইজৰ গুটেখিনি কোৱেশ্চন আনসাৰ দিয়া হৈ আছে সলিউশন দিয়া হৈ আছে চ্যাপ্টাৰ এক্সপ্লেনেশন দিয়া হৈ আছে কনসেপ্ট মেপ দিয়া হৈ আছে তো গুটেখিনি ইয়াত ডিটেইলছত আছে তো যিসকলে ভাল পাইছা চাই পেলাই তেওঁলোকে বাই কৰিব পাৰা বাইং লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু লগতে তোমালোকে যদি কুপন কোড ইউজ কৰা স্ক্ৰিনত দিয়া কুপন কোডটো যদি তোমালোকে ইউজ কৰা তেন্তে তোমালোকে এক্সট্ৰা ডিসকাউন্ট পাই যাবা তেন্তে আজিয়ে তোমালোকে বাই কৰিব পাৰা আৰু নিজৰ পৰীক্ষা প্ৰস্তুতি চলাই লৈ যাব পাৰা তেন্তে আজি ভিডিওতে শেষ কৰিলো কি পঢ়িম ইকেলন